অ' জোনালী গুড মৰ্ণিং কি কৰিছা আমি কৈছিলোঁ যে দাদাহঁতে ঘৰটো ৰং কৰি আছে চব অলপ পাতলা ব্লু কালাৰ টাইপৰ ৰং কৰি আছে আৰু বিশেষকৈ ওপৰৰ বাউণ্ডেৰীটো ধুনীয়াকৈ ৰং কৰি হৈ গ'ল এতিয়া তলত কৰি আছে মিস্ত্ৰী আৰু এই ঘৰটো ইয়াৰ পৰা চেপ আপোনালোকে একো বুজি নাপাব তলত ৰং কৰি আছে আৰু আমি ইয়াত এতিয়া কাপোৰ মেলা জেগাটো পাই গ'লোঁ বিশেষকৈ এই টিংখন দিয়াৰ পাছত আমি ইয়াত ধুনীয়াকৈ কাপোৰ মেলা জেগা পাই গ'লোঁ আৰু সেইকাৰণে আমি যোৱাকালিৰ পৰা ওপৰত কাপোৰ মেলোঁ আৰু এতিয়া চিন্তা নাই মানে দিনটো বৰষুণ দি থাকিলেও চিন্তা নাই ৰ'দ দি থাকিলেও চিন্তা নাই খালি ধুমুহা আহিলেও চিন্তা আছে নাযায় অঁ জোনালী মানে তেনেকুৱা এটা গুণ আছে ওচৰতে যদি কাপোৰবোৰ মেলি থয় নে তাই ইবাৰ চুব সিবাৰ চুব কাৰণ এই ওপৰত মেলি থ'লে কেইবাৰ আহিব দিনটোত এবাৰে আহিব আৰু মানে বিশেষকৈ বেছি এতিয়া গৰম দিনত যদি একদম পূৰা কাঢ়া ৰ'দত দিয়া নাই কাপোৰ বহুত সোনকালে ডিছকালাৰ হৈ যায় সেইকাৰণে এনেকৈ দিয়াটো ভাল হৈছে আৰু জাষ্ট মানে ওপৰত অকণমান কাপোৰ মেলা এইখনকে দেখাই দিলোঁ আমিনো ক'ত কাপোৰ মেলোঁ তাৰমানে সেইটো আৰু বহুত চিজিল হোৱা নাই মানে কাম বন ধেৰ লগাই আছেতো আৰু এইখন যেতিয়া চিজিল হ'ব বহুত ধুনীয়া আৰু বিশেষকৈ কি কৰিব দাদাই বোলে এই ফ্ল'ৰটোত গোটেই টাইলছ লগাই দিব মই ইয়াত কেৰম বৰ্ড খেলিম আৰু দাদাৰ লগত পূৰা তুমি খেলিবা ঠিক আছে তুমি এতিয়া কাপোৰ কানি মেলি কৰি লোৱা